Friends, welcome to another video of arithmetic progression. Okay, আজি আমি এই ভিডিঅ'ত সমান্তৰ প্ৰগতিৰ 2 নম্বৰ টপিক কি হয় n টাৰ্ম মানে অন্তিম পদ বা n নম্বৰ পদটোৰ বিষয়ে আলোচনা কৰিম। মানে n নম্বৰ পদ বা অন্তিম পদ মানে কি হয় তাৰ বিষয়ে আমি চাই লওঁ। ঠিক আছে, প্ৰথমতে বেছিক ইন্ট্ৰ এটা চোৱা। তোমালোকে কি কৰিবা, মনত আছে কপি পেন উলিয়াই ল'বা আৰু নোট কৰি যাবা যি মই কৈ আছো। এতিয়া অকমান ৰিকেপ এটা দি দিওঁ যদি কোনোবা আগৰ ভিতৰতে চোৱা নাই। এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতি মানে কি হয়, এনেকুৱা এটা সিকুৱেন্স, এনেকুৱা এটা প্ৰগতি য'ত কি থাকে, য'ত ছেকেণ্ডৰ পৰা প্ৰথমটো বিয়োগ কৰিলে যিটো সাধাৰণ অন্তৰ আহে এই সাধাৰণ অন্তৰতে গোটেই প্ৰগতিটোতে চলি থাকে। যদি এনেকুৱা ধৰণৰ কোনোবা এটা প্ৰগতি আমি লিখো তাক আমি কি বুলি কওঁ, সমান্তৰ প্ৰগতি। সেইটো আছে ডেফিনেশ্যন। এতিয়া আমি সমান্তৰ প্ৰগতিৰ অন্তিম পদ বা n নম্বৰ পদটো কি হয় কেনেকৈ উলিয়াম। তোমাক এটা চোৱা, মই আকৌ এটা এক্সাম্পল দি বুজাব চেষ্টা কৰিছো। সাপোজ তোমাৰ এটা সিৰিজ আছে, কিমান দিলো, এটা সিকুৱেন্স আছে, 1 আছে, নেক্সট 5 আছে, নেক্সট 9 আছে, নেক্সট তোমাৰ 13 আছে, নেক্সট কিমান দি দিওঁ 17 আছে। এইটো এটা এনেকৈ দেখিলো, এইটো এটা সমান্তৰ প্ৰগতিত আছে নাই, সেইটো কেনেকৈ চেক কৰি ল'ব। প্ৰথমতে সমান্তৰ প্ৰগতিত চাব লাগিব, থাকিব লাগিব। তো আছে নাই কেনেকৈ চেক কৰিম, ছেকেণ্ডৰ পৰা প্ৰথমটো বিয়োগ কৰিলো, কিমান ওলাইছে এনচাৰটো 4। হ'ব, 4টো গোটেই সিকুৱেন্সটো যদি চলি আছে তেতিয়াহ'লে আমি প্ৰগতিটো কি বুলি সাধাৰণ প্ৰগতি এইটো চেক কৰোঁ। 9ৰ পৰা 5 গ'লে থাকিব 4, 13ৰ পৰা 9 গ'লে থাকিব 4, 17ৰ পৰা 13 গ'লে থাকিব 4। মানে গোটেই প্ৰগতিটো সাধাৰণ অন্তত 4 চলি আছে। তো প্ৰগতিটো কিহত আছে, সমান্তৰ প্ৰগতিত আছে, সমান্তৰ প্ৰগতিত আছে। ঠিক আছে, ইয়াক এৰিথমেটিক প্ৰগ্ৰেশ্যন বুলি কয়। তো সমান্তৰ প্ৰগতিত আছে, সমান্তৰ প্ৰগতি আচলতে। ঠিক আছে, এতিয়া তোমাক মই এতিয়া n নম্বৰ পদ কি হয় এইটো চেষ্টা কৰিছো। এতিয়া তোমাৰ ইয়াৰ পিছত 17ৰ পিছত কিমান সংখ্যা আহিব তুমি মোক ক'ব পাৰিবা নে নোৱাৰা? পাৰিবা। 17ৰ পিছত কি আছে, 4 এটা যোগ কৰিলে কিমান আহিব, 21 হ'ব। 17ৰ পিছত কিমান আহিব, 21 আহিব। তাৰ পিছতো তুমি সেইটোও পাৰিবা, কিমান তাৰ লগত আকৌ 4 যোগ কৰিলে কিমান হ'ব, 25 আহিব। এইখিনি উলিয়াব মই পাৰি আছো, কিন্তু তোমাক এতিয়ালৈকে কেইটা পদ উলিয়াই এইকণলৈকে চাওঁ। এইখনতে হিচাপ কৰাচোন কেইটা আছে, 1 2 3 4 5 6 7টা। 7 নম্বৰ পদটো 25 আছে। তোমাক সুধিলো মই এতিয়া 10 নম্বৰ পদটো, মই সুধিলো তোমাক 10 নম্বৰ পদটো। ইয়াৰ পিছত 10 নম্বৰ পদটো কিমান, 7 নম্বৰটো 25 আছে। তোমাক ক'লো 10 নম্বৰ পদটো কিমান হ'ব। তো 10 নম্বৰ পদটো আমি ওলোৱা পদ্ধতিটোকে আমি কি বুলি, এতিয়া 10 নম্বৰ পদটোকে কি বুলি 10 নম্বৰ পদটো উলিয়াব দিছো মই তোমাক। তো 10 নম্বৰ পদটোৱে মানে তুমি ভাবি ল'বা এই পদটোৰ শেষ পদ। ঠিক আছে, 10 নম্বৰ পদটো এই শেষটোৰ পদ। তো সেই পদটোক আমি ওলোৱা ধৰণটোকে ক'ম অন্তিম পদৰ এটা ফৰ্মুলা। কেনেকৈ চোৱা, চাপোজ তোমাক মই উলিয়াব ক'লো 10 নম্বৰ পদটো। তো 10 নম্বৰ পদটো কেনেকৈ লিখিম, প্ৰথম পদটো আমি কেনেকৈ লিখোঁ, A1 বা A লিখিব পাৰা, হ'ব। নেক্সট A2, A3, A4, A5, A6, তেনেকৈ 10 নম্বৰটো কিমান হ'ব, প্ৰথমটো যদি A1 থাকে 10 নম্বৰটো কিমান হ'ব, A10। 10 নম্বৰ পদটো আমি কেনেকৈ ওলাম সেইটো চাওঁ। এতিয়া তুমি এই 10 নম্বৰ পদটো ওলোৱা পদ্ধতি চাওঁ। প্ৰথম পদটো কিমান আছিলে, 1 আছিলে। 2 নম্বৰ পদটো কিমান হয়, 5 হয়। এই 5টো আমি কেনেকৈ পাইছোঁ, এই 4টো যোগ কৰিলে 5টো পাওঁ, এই 4টো যোগ কৰিলে 5টো পাওঁ। নেক্সট এইটো 4 যোগ কৰি দিলে কিমান পাওঁ, 3 নম্বৰ পদটো পাওঁ। 1 2 3 নম্বৰ পদ পাই গ'লো। নেক্সট আকৌ 4 এটা যোগ কৰিলে 4 নম্বৰ পদটো পাওঁ। নেক্সট তাৰ লগত আকৌ এটা 4 যোগ কৰিলে 5 নম্বৰ পদটো পালোঁ। নেক্সট তাৰ লগত আৰু এটা 4 যোগ কৰিলে 6 নম্বৰ পদটো পালোঁ। নেক্সট তাৰ লগত আৰু এটা 4 যোগ কৰিলে 7 নম্বৰ পদটো পালোঁ। নেক্সট আৰু এটা 4 যোগ কৰিলে 8 নম্বৰ পদটো পালোঁ। নেক্সট 4 এটা যোগ কৰিলে 9 নম্বৰ পালোঁ। নেক্সট 4 এটা যোগ কৰিলে 10 নম্বৰ পালোঁ। হয়, এইটো কেনেকৈ চালোঁ, এইটো প্ৰথম পদ দ্বিতীয় পদ পালোঁ, মানে এই দুটা যোগ কৰিলে দ্বিতীয় পদ পালোঁ। এই 3টাই যোগ কৰিলে তৃতীয় পদ পালোঁ। এই 4টা যোগ কৰিলে চতুৰ্থ, মানে এই 4টা 1 4 4 4 চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম, 10 নম্বৰ পদটো পাই গ'লো। এতিয়া এইটো কিমান হ'ব এইটো চাওঁ। এতিয়া মই তোমাক ডাইৰেক্টলি যোগ কৰিব শিকাওঁ, মানে 4 কেইটা আছে এনেকৈ ডাইৰেক্টলি শিকাওঁ। এতিয়া ফৰ্মুলা মই ডিৰাইভ কৰিম কেনেকৈ চাওঁ। প্ৰথম A আছে, 1টো লিখি দিলোঁ 1। 4 কেইটা আছে, 4 কেইটা আছে হিচাপ কৰা, 1 2 3 4 5 6 7 8 9টা। 4 কেইটা আছে, 9টা। এতিয়া তোমাক উলিয়াব কৈছিলোঁ 10 নম্বৰ পদটো। 10 নম্বৰ পদ লিখোঁতে ইয়াত কিমান আহিছে, 9 আহিছে, দেখিছানে। তো এই 10টোৰ পৰা 1 এটা বিয়োগ কৰিলে 9টো পাব পাৰি নাই, মইতো ফৰ্মুলা ডিৰাইভ কৰাইছোঁ। ঠিক আছে, 10টোৰ পৰা 1 বিয়োগ কৰিলে 9 পাব পাৰি নাই, তো 10 - 1 লিখিলোঁ। নেক্সট এই 4টো কি হয়, এইটো 4 কম। নেক্সট এইটো,
এতিয়া এই 1 টো কি হয় 1 টো কি হয় ইয়াৰ প্ৰথম পদটো হয় না নহয় ইয়াত প্ৰথম পদ কিমান আছে প্ৰথম পদ কিমান আছে a1 বা তুমি a বুলি কোৱা কিমান আছে এইটো 1 আছে সাধাৰণ অন্তৰ যাক আমি d বুলি কওঁ ইয়াত d কিমান আছে বুলি ক'লে 5 - 1 কৰিলে কোন 4 হয় 4 হয় তো সাধাৰণ অন্তৰ d আছে তো এই 1 টো কি হয় প্ৰথম পদটো হয় এই 4 টো কি হয় 4 টো কি হয় বুলি ক'লে এইটো সাধাৰণ অন্তৰ হয় সাধাৰণ অন্তৰ নেক্সট এই 10 টো কি হয় বুলি ক'লে এই 10 টো কোনটো a টো যদি a টো জায়গাত যদি a জায়গাত যদি মই n লিখি দিওঁ ইয়াত যদি n লিখো এই কোনটো কিমান আহিব তাহলে n - 1 তো ফৰ্মুলাটো কিমান আহি গ'ল 10তম পদৰ ফৰ্মুলাটো কিমান আহি গ'ল an plus n minus 1 into d মানে তোমাক যদি কোনোবা এটা পদ সুধিলো কোনোবা এটা সিকোয়েন্সত কোনোবা এটা পদ সুধিলে এটা প্ৰগতি আছে প্ৰগতিটো তোমাৰ 10 নম্বৰ পদটো 5 নম্বৰ পদটো কিবা এটা পদ যদি শুনো তুমি এনসাৰটো আমি ডাইৰেক্টলি লিখিব পাৰো এটা ইয়াৰ সব উত্তৰটো কেনেকৈ তোমাক কি বুলি ক'লো এটা প্ৰগতিত আছে তোমাক কোনো এটা পদ সুধিলে সাপোজ n তম পদটো সুধিলো n তম পদ তেতিয়া তুমি কি বুলি ক'বা প্ৰথম পদটোৰ লগত এই যেটো n লিখিছে তাৰ পৰা একেটা বিয়োগ কৰি দিবা যেটো উত্তৰ ওলাব তাৰ লগত কি কৰিবা d টো পূৰণ কৰিবা সাধাৰণ অন্তৰটো পূৰণ কৰিবা যেটো উত্তৰ ওলাব হেতুৱে কি হ'ব n তম পদৰ ডেফিনেট ফৰ্মুলা মানে এটো ফৰ্মুলা আছে মনত ৰাখিবা এতিয়া এটো যদি আমি যোগ কৰি দিলে কিমান আহিলে তেন আনসাৰটো এটা প্ৰথম তোমাক কলো 10তম পদটো ইয়াৰ কিমান হ'ব বুলি ক'লে 10তম পদটো কিমান হ'ব প্ৰথম পদ 1 আছিল 10 বুলি ক'লে 10 পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 9 হ'ব n - 1 আৰু d কিমান আছে এটা 4 আছে তো কোন 1 + 9 4 36 হয় 36 জায়গায় 37 10তম পদটো 37 এটা বাৰু 10তম পদ বুলি কোৱাৰ লগে লগে এইখন হ'ব 4 এনেকে যোগ কৰিলো তোমাক ক'লে 100তম পদটো এতিয়া এইটোৰ ক্ষেত্ৰত কি ক'লে 10তম পদ বুলি কৈছে 10তম পদটো তুমি ভাবি ল'বা এই কন্তে কি আছে সিৰিজটো শেষ 10তম পদতে সিৰিজটো শেষ সেইটো কাৰণে ইয়াক আমি অন্তিম পদ বুলি কওঁ ঠিক আছে যেনিবা তোমাক মই কি বুলি ক'লো তোমাক ক'লে 100তম পদটো কিমান হয় 100তম পদটো কিমান তো কি কৰিবা যেতিয়া ইয়াত 100 লিখিছে এফালে কিমান হ'ব 100 - 1 তাৰ লগত কি পূৰণ কৰিম সাধাৰণ অন্তৰ কিমান আছে এইটো সিৰিজৰ কথাই কৈছে তো সাধাৰণ অন্তৰ d আছে d মানে 4 আছে তাৰ লগত কি প্লাস কৰিব লাগে আমি প্ৰথম পদটো কিমান আছে 1 আছে হয় এই প্ৰথম পদটো কত গল এইটো 1 আছে প্ৰথমটো 1 আছে আখৰ এটা কমন ইয়া হৈছে মেনেজ কৰিবা ঠিক আছে তো 1 + 96 পূৰণ 4 96 পূৰণ 4 96 নাই 99 পূৰণ 4 100 -1 তো কিমান হ'ব এইটো কিমান 4 × 9 = 36 4 × 9 = 37 37 39 হ'ব আৰু 1 তো কিমান হ'ব 397 তো 100তম পদটো কিমান হ'ব এইটো হ'ব তো এটা বুজি পাবা না তোমাক যদি পৰীক্ষাত সোধে nতম পদ এটা সমান্ত প্ৰকৃতি nতম পদটো কিমান বুলি ক'লে তুমি কি বুলি কোৱা এটা সমান্তৰ প্ৰগতি বুলি কয় সমান্তৰ প্ৰগতিত nতম পদটো কিমান বুলি ক'লে nতম পদ এনেকৈ ক'বা nতম পদটো কিমান কেনেকৈ লিখিলে nতম পদ কিমান হ'ব প্ৰথম পদটোৰ লগত যেটো n লিখিছো তাৰ পৰা এটা বিয়োগ কৰি দিম তাৰ লগত d টো পূৰণ কৰিম যেটো উত্তৰ ওলাব হেতুৱে আমাৰ nতম পদ হ'ব বুজি পাবানে nতম পদ মই লিখোতে অকন আখৰকেইটা এনেকৈ বেকা হৈ গৈছে অকমান ভালকে লিখিবা nতম পদ বুজি পাবানে এতিয়া আমি কেইটামান কোৱেশ্চনৰ সহায়ত এটা শিকিবলৈ যত্ন কৰোঁ ইয়াৰে প্ৰথম প্ৰশ্নটো চোৱা কি লিখা আছে ইয়াৰে a = 7 এইটো কোৱেশ্চন কৈছে a = 7 ইয়াত কি আছে a কিমান দিয়া আছে 7 দিয়া আছে মানে প্ৰথম পদ সিৰিজটোৰ প্ৰথম পদ 7 সাধাৰণ অন্তৰ কিমান দিয়া আছে 3 মানে সিৰিজৰ সাধাৰণ অন্তৰ 3 তোমাক কেই নম্বৰ পদটো উলিয়াব দিছে 8 নম্বৰ পদটো উলিয়াব দিছে 8 নম্বৰ পদটো আমাৰ কি হ'ব উলিয়াব দিছে ঠিক আছে তো পৰীক্ষাত এটো এনেকৈ কৈ নাইবা প্ৰথম পদটো 7 দুই নম্বৰ পদটো সাধাৰণ অন্তৰ 3 আছে তো ইয়াত 3 যোগ কৰি দিলো 7 × 10 3 নম্বৰ পদটো 13 4 নম্বৰ পদটো 16 5 নম্বৰটো কিমান হ'ব 19 6 নম্বৰটো কিমান হ'ব 22 7 নম্বৰটো কিমান হ'ব 25 7 নম্বৰটো 25 তো এনেকৈ নকৰিবা পৰীক্ষাত ঠিক আছে এনেকৈ নকৰিবা পৰীক্ষাত আমি ডাইৰেক্টলি ফৰ্মুলা পুট কৰিম একদম এক ছেকেণ্ডত আনসাৰ আহি যাব কেনেকৈ কৰিম যেহেতু a আনি গ'লে কি a + n - 1 into d যেহেতু এইমাত্ৰ আমি শিকি আহিলো অন্তিম পদ বা আমি nতম পদটো আমি কেনেকৈ উলিয়াম বুলি ক'লো nতম পদটো আমি কি বুলি কওঁ a nতম পদ কিমান হ'ব a প্লাছ ইয়াত যি লিখিছে এটো যদি n লিখিছো n - 1
ইনটু ডি এ কিমান আছে 7 n minus 1 তোমাক উলিয়াব দিছে কি এ n কিমান হয় 8 n 8 দিয়া আছে 8 minus 1 d কিমান দিয়া আছে 3 তো 7 যোগ এটো কিমান হ'ব 8 পৰা 1 আহিব 7 7 লগত 3 পূৰণ কৰিলে 21 তো 21 লগত 7 যোগ কৰিলে কিমান হ'ব 28 28 তো 28 আহি গ'ল ঠিক আছে এটো কি আছে 8 নম্বৰ এই কেটা 1 2 3 4 5 6 7 8 নম্বৰ ইয়াত চালে কিমান হ'ব 8 নম্বৰটো যোগ কৰি দিলে কিমান হ'ব এটো 3 যোগ কৰি দিলে 28 এনেকৈ উলিয়াব পাৰি কিন্তু এনেকা পৰীক্ষাত নকৰিবা ঠিক আছে এটো নহয় আমি কৰিম কেনেকৈ এটো ফৰ্মুলা হ'ব এটো 7 নম্বৰ পদটো 25 হয় নেক্সট তোমাৰ কোনটো কোৱেশ্চন কৰি দিও 4 নম্বৰটো কৰো চ এই 4 নম্বৰটো কৰিম এইটা কৰিবা অকমান কি কৈছে ইয়াত প্ৰথম পদ দিয়া আছে -18.9 প্ৰথম পদ তুমি লিখিব প্ৰথম পদ কিমান দিয়া আছে a = 18.9 এই ৰঙা পেনটো ইয়াত মিলি যায় ন এক মিনিট কোনটো ললে ভাল হ'ব কোনটো এটো ঠিক আছে তাৰ পিছত তোমাৰ d কিমান দিয়া আছে 2.5 n কেটম পদটো মোক উলিয়াব লাগে a n কি হৈছে 3.6 এটো কোৱেশ্চন বুজিব যত্ন কৰা মানে এটা তোমাৰ কেসা প্ৰগতি এটা লিখা আছে সামান্য প্ৰগতি এটা লিখা আছে যত প্ৰথম পদটো 18.9 হয় ইয়া দুই নম্বৰ পদটো কিমান হ'ব বুলি ক'লে d আছে ন a টোৰ পৰা ডিভাইড কৰিলে 2.5 হ'ব লাগে মানে ইয়ালৈকে 2.5 যোগ কৰি দিয়া কিমান আহিব এটো আমাৰ 16.4 আহিব -16.4 3 নম্বৰ পদটো কিমান আহিব a টোৰ পৰা ডিভাইড কৰিলে 2.5 আহে লাগে মানে কি কম ইয়ালৈকে 2.5 যোগ কৰিলে যেটো লব হেতে তো কিমান 9 9 5 14 তাৰপিছত কিমান হ'ব 3 5 1 13.9 তেনেকে এনেকে কৈ থাকিব হয় সিৰিজটো এনেকে কৈ থাকিব এটা তোমাক কৈছে এনেকুৱা এটা সময়ত কি হৈ গৈছে সিৰিজটোত ইয়াত এটা নাম্বাৰ আছে যেটো নাম্বাৰ কিমান আছে 3.6 এটা কে নম কিমান বাৰ কৰি থাকোতে আহিছে আমি হেতু নাজানো হেতুকে আমাক উলিয়াব লাগে তোমাক কৈছে কি ইয়াত কে নম্বৰ বাৰ কৰোতে লাষ্টত 3.6 টো ওলাইছে এটা মানে ইয়াত n ৰ ভ্যালুটো খুলি চাব এটো যেনেকৈ প্ৰথম দ্বিতীয় পদ এটো তৃতীয় এটো n তম পদ বুলি কম তো n তম পদটো ওলোৱা ডেফিনেশনে কেনেকৈ আছিল n তম পদ উলিয়াম কেনেকৈ a plus n minus 1 into t n তম পদটো আমাক দিয়া আছে k ন তম পদটো n তম পদটো a 3.6 প্ৰথম পদটো কিমান দিয়া আছিল 18.9 নেক্সট এটা n টো কি বহাম n টো n ৰাখা n minus 1 d কিমান দিয়া আছে d কিমান দিয়া 2.5 হ'ব এটা কি হৈছে 3.6 18.9 এফালে আহিলে কোন প্লাস 18.9 n minus 1 into d হ'ব 3.6 লগত এটো যোগ কৰিলে 9 6 15 8 3 11 12 1 1 2 হ'ব n minus 1 এতিয়া 2.5 to n minus 1 লৈকে পূৰণ হৈ আছিল কি এফালে আহিলে কি হৈ যাব হৰণ হৈ যাব হ'ব এটা কি আছে কটাকটি কৰো বা দশমিকটো প্ৰথমতে আঁতৰাই দিও গোটেই সংখ্যাটো এটো সংখ্যা 10 ৰে পূৰণ কৰা এটো 10 ৰে পূৰণ কৰা মাদি সংখ্যা যে 10 ৰে পূৰণ কৰিছে এটো সংখ্যা 10 ৰে পূৰণ কৰিছে কিমান হ'ব 225/25 n minus 1 25 কিমান বাৰ যায় 225 কিমান যায় 5 ৰে কাটা কথা 5 5 25 5 4 গুণ 20 কিমান হ'ব 5 4 গুণ 20 2 থাকিব এফালে 5 গৈছে 5 5 25 এটো হ'ব 5 গেলে কাটা 5 9 গুণ 39 বুজি পাইছে নে কি কৈছো তো উত্তৰটো কিমান আহিলে n minus 1 equal to 9 n minus 1 যদি 9 হয় কি হ'ব ইকুৱেল টু হৈ গ'ল therefore n equal to কিমান হ'ব 9 plus 1 equal to 10 মানে ইয়াত কিমান হ'ব কুট এনসাৰটো এটো 10 মানে তোমাৰ এই ফালৰ পৰা যদি আমি কনক্লুজন এটা আনিব পাৰো কি হ'ব এটা প্ৰগতি যত প্ৰথম পদ -18.9 যত আমাৰ প্ৰথম পদ -18.9 যত সাধাৰণতে 2.5 আছে তাৰ 10তম পদটোৰ মান হৈছে 3.6 এটো আমি কনক্লুজন আনিব পাৰো ঠিক আছে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোনটো চাও আমি ইয়াৰে এই দুটা চাই লও ঠিক আছে -4 এইটো লিখা আছে ইয়াত কি দিয়া আছে প্ৰথম পদ কিমান দিয়া আছে -4 এতিয়া ইয়াৰ অন্তিম পদ বুলি কোনটো আছে এই সিৰিজটোৰ অন্তিম পদটো কিমান আছে শেষ পদটো কিমান আছে বা তুমি কি বুলি ক'ল n তম পদটো কিমান আছে 1 2 3 4 5 6
6 নম্বৰ পদটো ইয়াত মোৰ 6টা পদ আছে তো 6 নম্বৰ পদটো কিমান দিয়া আছে a6 ৰ ভ্যালু কিমান দিছে 6 দিয়া আছে এটা ডাইৰেক্ট ফৰ্মুলাটো দেখো a6 ৰ ভ্যালু কিমান হ'ব a প্লাস কি আছে an ৰ ফৰ্মুলা an ইকুৱেল a প্লাস n minus 1 into a6 minus 1 into d equal to 6 হ'ব তো a মানে কিমান দিছে -4 6 minus 1 5d মানে d আছে 6 তো 5d 6 plus 4 6 plus 4 কৰিলে 10 এই d টো 5 টো ইয়ালৈকে পূৰণ হৈছে ফালে গলে হৰণ হ'ব তো 5 ৰ কাটিলে দুবাৰ তো d ইকুৱেল কিমান হৈ গ'ল 2 d ইকুৱেল 2 অহাৰ লগে লগে তুমি ডাইৰেক্টলি ক'ব পাৰো ইয়াৰ আগত কি হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান আহিব লাগে 2 আহিব লাগে এইটোৰ পৰা এইটো বিয়োগ কৰিলে 2 আহিব লাগে বা এনেকৈ ক'ব পাৰো ইয়াৰ লগত এই -2 লগত যদি 2 টো আমি যোগ কৰি দিওঁ যেটো হ'ব হেতু নেক্সট নম্বৰ তো -2 লগত 2 কৰিলে কিমান হ'ব -2 তাৰ লগত আকৌ 2 যোগ কৰিলে কিমান হ'ব 0 তাৰ লগত 2 যোগ কৰিলে কিমান হ'ব কিমান হ'ব 2 তাৰ লগত আকৌ পিছত 2 যোগ কৰিলে কিমান হ'ব 4 তাৰ পিছত 2 যোগ কৰিলে 6 এটোটো ওলাই আছে কিন্তু আমি এনেকৈ কৰিম নেকি পৰীক্ষাত নাই আমি কি কৰিবা আছে আমি 2 নম্বৰ পদটো উলিয়াব আছে আমি 2 নম্বৰ পদটো উলিয়াব আছে এইখিনি পা মোক উলিয়াব আছে তো কেনেকৈ উলিয়াম মই দুটা উলিয়াই দেখাইছো চোৱা এইটো পেন লৈ লওঁ এবাৰ অলপ কালাৰ চেঞ্জ কৰি তো ইয়াত কি আছে এইটো পদ কিমান হ'ব এইটো পদ কিমান হ'ব a3 এইটো পদ কিমান হ'ব a4 এইটো a5 এইটো a6 আছে তো প্ৰথমে a2 টো উলিয়াও a2 টো কিমান হ'ব তোমাৰ এইটো মই দুটা ধৰণে কৰিব শিকাম হা এটা চোৱা প্ৰথমতে এনেকৈ প্ৰথমতে নৰ্মেল ফৰ্মুলাত কৰি দিওঁ লাগিলে a plus 2 minus 1 into t a মানে কিমান আছে কত গ'ল -4 2 minus 1 1 d মানে কিমান আছে d মানে 2 পালো তো -4 plus 2 কিমান হ'ব -2 নেক্সট 2 নম্বৰ পদটো 3 নম্বৰটো উলিয়ালো a plus 3 minus 1 into t a মানে কিমান আছে -4 3 minus 1 2 আৰু d মানে 2 আছে তো মাইনাস এটো কিমান হ'ব 0 তো এটো অকমান আগতে উলিয়াই দেখাইছিল না ডাইৰেক্টলি তো এইখিনিত কি দেখাইছো সেকেন্ড পদটো সাধাৰণ ডিফাৰেন্সৰ লগত যোগ কৰি দিছো হয় তেনেকৈ কৰা আছে কিন্তু এনেকৈ পৰীক্ষা লিখি কৰিবা আৰু এটা মেথড আছে তুমি এনেকৈ কৰিব পাৰিলা যেনিবা মই 3 নম্বৰটো যেটো 4 নম্বৰ পদ আছে 4 নম্বৰ পদটো বেলেগ ধৰণে কৰিব 4 নম্বৰ পদটো কোন বেলেগ ধৰণে কৰিব কেনেকৈ 4 নম্বৰ পদটো কেনেকৈ 4 নম্বৰ পদটো বা যদি আমি 3 নম্বৰ পদটো বিয়োগ কৰি দিওঁ তেতিয়া সাধাৰণ অন্তৰটো ওলাই যাব এইটো কথা তো 4 নম্বৰ পদটো বা 3 নম্বৰ পদটো কিমান আছে 3 নম্বৰ পদটো কিমান গলো 0 0 বুক কৰিলে কিমান পাম সাধাৰণ অন্তৰ পাই যাম তো 4 নম্বৰ পদটো কিমান হ'ব 0 তে ফালে গলে 2 যোগ 0 2 যোগ 0 মানে 2 তো দেখিলা না এইটো এটা মেথড তুমি পৰীক্ষাত যেটো কৰা তো এইটো মেথড কেমন ৰাখি থাকা এইটো মেথড কেমন ৰাখি থাকা এইটো কি আছে গোটে ফৰ্মুলাটো একে আছে যে এইটোতে কৰিবা হো এনেকা কৰিলে আনসাৰ কৰে এনেকা কৰিলে আনসাৰ কৰে বুজিবা না নেক্সট তোমাৰ পিছৰ কোৱেশ্চনটো চাও 5 নম্বৰ কি লিখা আছে এইটো ইয়াৰে তোমাৰ কি লিখা আছে 2 নম্বৰ পদটো দিয়া আছে আৰু উলিয়াব লাগে এইগিটা পদ হয় তো কি দিয়া আছে লিখা প্ৰথম 2 নম্বৰ পদটো আছে লিখা a2 2 নম্বৰ পদটো কিমান দিছে 32 38 এইটো মানে এটো যদি a1 হয় a3 এটো a1 হয় এটো a2 হয় এটো a3 হয় এটো a4 হয় এটো a5 হয় এটো a6 2 নম্বৰ পদটো দিয়া আছে 38 তো 2 নম্বৰ পদ দিয়া লগে ফৰ্মুলাটো কি মনত পৰিব লাগে a plus 2 minus 1 into d equal to 38 মই আৰু অলপ প্ৰেক্টিস হৈ যোৱাৰ পিছত এটো কি আছে 2 minus 1 টো এটো লিখি নাথাকো ডাইৰেক্ট 1 লিখি দিম প্ৰথম পদটো নেজানো a এটো কানে a plus d equal to 38 এফালে এটো ৰাখিলে এফালে 3 ট্ৰান্সফাৰ কৰিলে কেন হ'ব মাইনাস কেন হ'ব d এটো সমীকৰণ নম্বৰ এক দিলো নেক্সট এটো 6 নম্বৰ পদটো -22 দিছে 6 নম্বৰ পদটো -22 তো কিমান হ'ব a plus 6 minus 1 কৰিলে 5 d equal to -22 এটা a জায়গাত এটো পুট কৰি a জায়গাত কোনটো পুট কৰিলো 38 minus d a জায়গাত পুট কৰিছো 38 minus d plus 5d minus 22 তো মাইনাস মাইনাস প্লাস মাইনাস মাইনাস 5 পৰা 1 গলা থাকিব 4 ডাঙৰ লগত প্লাস আছে তো প্লাস 5 4 নেক্সট মাইনাস 22 এটো কিমান আছে 38 তো এফালে প্লাসত আছে এফালে গলা মাইনাস হৈ যাব এটো হ'ব তো এটো কইলে 38 প্লাস মানে মাইনাস মাইনাস প্লাস 38 লগত 22 কইলে কেন 60 মাইনাস 60 4 লগত পূৰণ হৈছে এফালে গলা হৰণ হৈ যাব তো d কিমান হৈ যাব -15
ডিটো আমি -15 তাৰপিছত এইটোৰ ভেলু পুট কৰি দিওঁ ডিৰ ভেলু একত পুট কৰি দিওঁ তো ডিৰ ভেলুটো একত পুট কৰি দিয়াৰ লগে লগে কিমান আহিব একত কি আছে 38 - 3 তো ডিৰ ভেলু একত পুট কৰি দিয়াৰ লগে লগে -15 মাইনাছ মাইনাছ প্লাছ 38 লগত 15 যোগ কৰি দিলে কিমান হৈ যাব 3 4 5 তো এই গলি কিমান পাই গলো 53 এই মানে কি হয় প্ৰথম পদ হয় তো এইটো কিমান পাই গলো 53 খতম এটা 3 নম্বৰ পদটো উলিয়াবলে 3 নম্বৰ পদটো কেনেকৈ লওঁ a3 equal to a plus n minus 1 into d 3 minus 1 into d 2d হৈ গল a মানে 53 প্ৰথম পদ তো d মানে কিমান পালো -15 তো কিমান 53 15 দুগুণ 30 তো 30 বিকেলে কিমান 23 তো 3 নম্বৰ পদটো 23 তেনে 4 নম্বৰটো উলিয়াবা কি হ'ব 53a a মানে 53 a plus কি আছে 4 minus 1 3 d d মানে -15 তো 53 3 15 45 তো এটো কিমান হ'ব 8 হ'ব তো 4 নম্বৰ পদটো 8 হ'ব তেনেকৈ বাকি কেইটা পদ তোমালোকে ল 4 5 নম্বৰ পদটো উলিয়াবা ঠিক আছে নেক্সট কোৱেশ্চন চাও এইটো এটা সমান্তৰাল প্ৰকৃতিৰ 17তম পদটো 10 ওকে 10তম পদতকৈ 7 ডাঙৰ সমান্তৰাল প্ৰকৃতিটো সাধাৰণ অন্তৰ নিৰ্ণয় কৰা কেনেকৈ কৰিম লিখিবা সাধাৰণ অন্তৰ উলিয়াব দিছানে যেটো উলিয়াব দিছা ধৰা হল লিখিবা সাধাৰণ অন্তৰ উলিয়াব দিছা প্ৰথম পদটো দিয়া নাই ধৰা হল প্ৰথম পদেই লিখা ধৰা হল প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি 17তম পদ কিমান দিছে 10তম পদতকৈ 7 ডাঙৰ এনেকৈ লিখিম 17তম পদটো 10তম পদতকৈ কিমান ডাঙৰ 7 ডাঙৰ কথা এনেকুৱা প্ৰশ্নমতে লিখিলো এইটো যদি আমি ভাঙো কেনেকৈ হ'ব a plus n minus 1 লিখি দিছো 17 minus 1 into d a plus 10 minus 1 into d plus 7 তো a এইটো থাকিলে plus 16 d equal to a plus 9 এইটো কিমান হ'ব 9 d plus 7 হ'ব না নহ'ব এইটো এতিয়া কি কৰো এতিয়া এইটো চাও এফালে এইটো কেনসেল হ'ব কাৰণ এইটো এফালে হলে মাইনাস হৈ যাব 9d তো 7 লগত প্লাস হৈছে ফালে হলে মাইনাস হ'ব তো 9d minus 9d equal to 7 কি হ'ব 9d কৰিলে কাৰণ 7d থাকিব 7 তো এফালে গলে কাৰণ 7 d equal to কাৰণ 1 তো সাধাৰণ অন্তৰ কিমান আহি গ'ল তো উলিয়াব দিছে কি সমান্তৰাল সাধাৰণ অন্তৰ কিমান তো সাধাৰণ অন্তৰ কিমান আহি গ'ল বুলি ক'লে সাধাৰণ অন্তৰ কিমান আহি গ'ল 1 সাধাৰণ অন্তৰ 1 ঠিক আছে নেক্সট কোৱেশ্চন দিছো একদম ডাইৰেক্টলি ৰেজ কৰিম হা তোমালোকে অলপ নোট কৰি যাবা নেক্সট এইটো কোৱেশ্চন কি আছে সমান্তৰাল প্ৰকৃতিটো কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ সাপোজ তুমি কি লিখিম ধৰা হল প্ৰথম পদ এবিলাক লিখিবা প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি এটা প্ৰথম পদ এ গলে প্ৰথম পদটো কিমান দিয়া আছে 3 দিয়া আছে সাধাৰণ অন্তৰটো কিমান হ'ব 15 - 7 কৰি দিলে সমান্তৰাল প্ৰকৃতি বুলি দিছে নহয় তো চেক কৰি থাকিব লাগে মানে এইটো পাইটো বিক কৰিলে সবতে সেমে ওলাব তো 15 - 3 কৰে 15 - 3 কৰিলে কিমান হ'ব 12 এটাকে কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ বুলি কৈছে সাপোজ মই ধৰি লম ধৰা হল এনেকৈ লিখিম মানে ধৰা হল n-তম পদ 54তম পদতকৈ 132 ডাঙৰ লিখিলো এনেকৈ লিখিম এটোকে তুমি এনেকৈ লিখিব পাৰা according to the question প্ৰশ্ন মতে তো কি আছে n-তম পদটো 54তম পদতকৈ 132 ডাঙৰ এটো সমান চিন দিলো হ'ব তো এটা কোনতম পদ বুলি কৈছে এটো উলিয়াই দিম এটা চোৱা আমাদের কোনটো পদ বুলি কৈছে তো n ৰ ভ্যালু কৰিছে তো an মানে কিমান a plus n minus 1 into t a 54 কিমান a plus 54 minus 1 into t plus 132 এক মিনিট কালাৰটো চেঞ্জ কৰো
a plus n minus 1 into t. ইয়াৰে কি a plus 53d plus 132 a cancel গুচি গ'ল d মানে কিমান দিয়া আছিলে 12 এই d মানে এটো 12 d মানে 12 দিয়া আছে এটোৰ কোনো কামেই নাহিলে তো d মানে 12 দিয়া আছে তো এনেকৈ লিখো চ n minus 1 into d মানে 12 53 পূৰণ 12 পূৰণ 132 তো কি কৰো ইয়াৰ লগত মানে 12 আমি কৰিব লাগে 12 কৰিলে কিমান হ'ব 530 610 636 এটা পূৰণ কৰিলে 636 হ'ব প্লাস 132 এটা কৰিলে কেন 8 3 3 6 4 1 5 এটা 12 তো n - 1 লগত কি হৈ আছে পূৰণ হৈ আছে এফালে গলে কি হৈ যাব হৰণ হৈ যাব এফালে থাকিব কিমান তোমাৰ n - 1 থাকিব n - 1 n - 1 বাকি থাকিলে এটো কিমান হ'ব 12 কাটা 4 12 48 5 12 খালি 4 12 48 48 দিলে তোমাৰ কিমান হ'ব 2 থাকিব 6 থাকিব এটো কি ভুল হল নেকি ক্যালকুলেশন কিমান ক্যালকুলেশন কিমান ভুল হল নেকি একবাৰ চাই লওঁ কৈছা কি কইলো 54 d মানে 12 ঠিক আছে 12 লগত কইলে 6 10 3 5 6 এটি হ'ব 636 তাৰ লগত 132 কৰি দিলে এটো 7 ন এটো 7 হ'ব এটো যুগটো ভুল হৈ গৈছিল 736 তো 5 12 কাটি 6 12 72 হয় 6 12 72 76 লৈ গান থাকিলা 4 থাকিলা 4 টা ফেলে 4 12 48 তো 64 n - 1 কিমান হৈ গল 64 তো n = কিমান হ'ব 1 টো ফালে গুচি গলে 64 + 1 কৰিলে কাৰণে 65 তো কি আহি গল মানে তুমি কি কবা ইয়াৰ পৰা কনক্লুজনটো কি হ'ব 65তম পদটো 54তম পদতকৈ 32 ডাঙৰ তো কথা হিমান দেখে নিশ্চয় ঠিক আছে নেক্সট কোৱেশ্চন চোৱা কি আছে এনৰ কি মানৰ বাবে এইটো এটা সমান্তর প্ৰগতি এইটো এটা সমান্তর প্ৰগতি দুইটা সমান হ'ব তো প্ৰথম সমান্তর প্ৰগতি 63 65 67 ইয়াত a কিমান দিয়া আছে প্ৰথম পদ 63 সাধাৰণ অন্তৰ কিমান হ'ব 65 - 63 গল আৰু চেক কৰিব লাগিব নে নালাগে কাৰণ সমান্তর প্ৰগতি বুলি লিখি দিছে সমান্তর প্ৰগতি মানে ইয়াৰ সাধাৰণ অন্তৰবিলাক সেম থাকিব সাপোজ কি আছে ইয়াৰ nতম পদটো যেটো ওলাইছে ইয়াৰ nতম পদটো একে ওলাইছে কিমান ওলাইছে ইয়াৰ nতম পদটো an ওলাইছে ইয়াৰ ভ্যালু কিমান হ'ব a plus n minus 1 into d এটো ওলাইছে আকৌ নেক্সট সিরিজটোত এটো আছে কি আছে লিখা এটো নিজে কৰা অকমান কি আছে 3 10 17 ডট ইয়াৰ প্ৰথম পদটো a নিলিখো b বুলি লিখিলো বা কিবা এটা বেলেগ এটা নাম p বুলি লিখিব বা b d লিখিলো ইয়াৰ সাধাৰণ অন্তৰতে d2 বুলি লিখি দিছো হ'ব কিমান হ'ব 10 - 3 = 7 এটাকে তোমাৰ কি হ'ব ইয়াৰ যেনিবা bn পদটো ইয়াৰ যেটো an ত ওলাইছে ইয়াৰ bn ত ওলাইছে ইয়াৰ মানে ইয়াৰ a মানে ইয়াৰ কেছে ইয়াৰ প্ৰথম পদটো যেনেকৈ a লিখিলো ইয়াৰ প্ৰথম পদটো b বুলি লিখিলো এটো কাৰণে bn বুলি লিখিছো তো bn পদটো কি আছে b plus n minus 1 into t এটো লব এটা প্ৰশ্নমতে কি দিছে nৰ কি মানৰ বাবে ইয়াৰ nতম পদটো আৰু ইয়াৰ nতম পদটো সমান হয় তো nতম পদ দুটা সমান মানে কি আছে ইয়াৰ an যেটো হ'ব ইয়াৰ bn টো কি হ'ব তো an ৰ ভ্যালু কিমান 63 plus n minus 1 into 2 bn কিমান হ'ব 3 plus n minus 1 into 83 into t তো কিমান হ'ব এটো ক্যালকুলেট কৰা 63 টো এফালে আনিলে কিমান হ'ব d মানে তো 7 2 ভাবি আছো কি হলো তো 63 পৰা 3 গলা থাকিব কিমান 60 3 টো এফালে আনিছো তাৰপিছত n minus 1 into 7 minus n minus 1 into 2 কিমান হ'ব এটো কৰিলে n minus 1 লগত 7 আছে 2 আছে 7 পৰা 2 গল থাকিব 5 5 to n minus 1 লগত কি হৈ যাব পূৰণ হৈ থাকিব এফালে আহিলে হৰণ হৈ যাব তো n minus 1
ইয়াক 5 12 60 12 আহি গ'ল তো n ইকুৱেল কিমান হ'ব 13 মানে কি আছে ইয়াৰ যেটো 13তম পদ আহিব ইয়াৰ যেটো 13তম পদ আহিব ইয়াতো 13তম পদটো কি আহিব হয় না নাই এটা চেক কৰি লও লাগিলে ইয়াৰ 13তম পদটো প্ৰথমটো 13তম পদটো কিমান হ'ব প্ৰথমটো কথা কৈছো a 13 টো কিমান হ'ব a plus 13 minus 1 12 into d এটো মই এনেহে কৰি দিছো d কিমান আছে ইয়াতে গট গল 2 আছিলে তো 63 to 24 লগে 63 কৰিলে কিমান হ'ব 87 হলে b টো চেক কৰা ইয়াৰো 13তম পদটো চেক কৰোঁ b প্ৰথম পদটো 3 আছে 13 minus 1 আৰু d মানে কিমান আছে 7 তো কিমান 7 12 84 তো 84 লগে 3 কৰিলে 87 ইয়াত দেখিছা নাই আনসাৰটো সেম হয় নাই তো ইয়াৰ কি আছে 13তম পদটো ইয়াৰ 13তম পদৰ লগত সমান হেতু কথা নেক্সট কোৱেশ্চনটো চোৱা আৰু এটো লাষ্ট কোৱেশ্চন ঠিক আছে আজিলে কি আছে সমান্তৰ প্ৰগতি তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সমান্তৰ প্ৰগতি নিৰ্ণয় কৰা এটা সমান্তৰ প্ৰগতি তৃতীয় পদটো 16তম পদতকৈ পঞ্চম পদতকৈ 12 ডাঙৰ বুলি দিয়া আছে এটা দিয়াৰা হল প্ৰথম পদ a সাধাৰণ অন্তৰ দি লিখিবা মই ডাইৰেক্ট কোৱেশ্চন কৈছো according to the question কি লিখিবা মন আছে না ধৰা হল প্ৰথম পদ a সাধাৰণ অন্তৰ দি প্ৰশ্ন মতে তৃতীয় পদটোতকৈ সমান্তৰ প্ৰগতি তৃতীয় পদটো কিমান হ'ব তৃতীয় পদটোতকৈ এটা 16 পদটো এটা সমান্তৰ প্ৰগতি তৃতীয় পদটো 16 দিছে তৃতীয় পদটো কিমান দিছে 16 তো তৃতীয় পদটো 16 দিছে তৃতীয় পদ বুলি কোৱা হয় a plus n minus 1 মানে 3 minus 1 into d এটো সমীকৰণ নম্বৰ 1 দিয়া বা এনেকে ডাইৰেক্টলি কৰো কি হ'ব 16 minus 2d এটো 1 দি থৈ দিছো এজা পদটো 16 সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সপ্তম পদটো পঞ্চম পদতকৈ ডাঙৰ হয় কিমান 12 সমীকৰণ কেনেকৈ লিখিলো গম পালা তো কি আছে পঞ্চম পদটো কিমান হয় বুলি ক'লে a plus 5 minus 1 মানে কিমান হ'ব 4d plus 12 এটো হয় না নহয় হয় নেক্সট এফালে a7 মানে কিমান হ'ব a plus 7 minus 1 মানে 6d এটো হ'ব a কেনসেল গুছি গ'ল 4 ৰ পৰা 4 টো এফালে আহিলে কিমান হ'ব -4d 6 ৰ পৰা 4 গলে থাকিব 2d গলে 12 তো d ডাইৰেক্টলি আহি গ'ল কিমান হ'ব 6 আহি গ'ল না এতিয়া খুদিছে কি সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা বুলি খুদিছে তো সমান্তৰ প্ৰগতি উলিয়াম এটা সমান্তৰ প্ৰগতি উলিয়াবলৈ কি a আৰু d টো লাগিব d টো পাই গ'লে a টো ইয়াত পাতি দিও a পাতি দিয়াৰ লগে লগে d টো কিমান হ'ব 16 তো কিমান হ'ব 16 12 কিমান আহিব এটা 4 তো প্ৰথম পদটো কিমান আছে এটা প্ৰগতিটো বুলি লিখিবা প্ৰগতিটো প্ৰথম পদটো কিমান আছে 4 দ্বিতীয় পদটো কিমান হ'ব বুলি ক'লে দ্বিতীয় পদটো কিমান হ'ব a2 হয় a plus n minus 1 into d a plus 2 minus 1 into d তো a plus d হ'ব কিমান হ'ব এটো 6 যোগ কৰিলে কিমান হ'ব 10 তৃতীয় পদটো কিমান হ'ব 6 যোগ কৰিলে 16 চতুৰ্থ পদটো কিমান হ'ব 22 তাৰ পিছতে কিমান হ'ব 28 তাৰ পিছতে কিমান হ'ব 6 যোগ কৰা 34 তাৰ পিছতে কিমান হ'ব 40 তো তেনেকৈ গৈ থাকিব এতিয়া এইকেইটা এনেকৈ লিখি দিম নেকি নহয় তুমি কেনেকৈ লিখিবা যেনি পাই 28 টকা মই লিখিছো 1 2 3 4 5 তো 5 নম্বৰ পদটো কিমান হ'ব a plus 5 minus 1 মানে 4d d মানে কিমান পালো 6 তো a plus 6 গুণ 24 তো 28 4 কেনে 34 এগুলো এইটো তো 34 তো বুঝি পাবা না 1 2 3 4 5 5 নম্বৰ পদটো 34 কি হৈ গ'ল এটো 1 2 3 4 5 28 ল'ব লাগিছিল a plus n minus 1 into d so 6 4 গুণ 24 হয় ঠিক 24 4 28 তো কেনে গ'ল 28 হৈ গ'ল 28 ঠিক আছে দিয়া থ্যাংক ইউ